নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা বস্তু বনোৱা শিকাম। নিশ্চয় ঘৰত ট্ৰাই কৰিব। সেইটো আপোনাৰ ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে ভাল পায় বস্তুটো খাই, আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিয়ে বেছি ভাল পায়। সেইটো হৈছে ফ্ৰেঞ্চ ফ্ৰাই। বলক মই ঘৰতে কম বস্তুতে কেনেকৈ ফ্ৰেঞ্চ ফ্ৰাই বনাব পাৰি ঘৰতে মই এইটো দেখুৱাম। বলক আমি বস্তুখিনি যা যোগাৰ কৰোঁ। ফ্ৰেঞ্চ ফ্ৰাই বনাবৰ কাৰণে মই আপোনালোক দেখুৱাব কাৰণে জাষ্ট দুটা আলু লৈছোঁ। ডাঙৰ ডাঙৰ চাইজৰ আলু ল'ব। এনেকুৱা আগতে মই আলুকেইটা আপোনাৰ বাকলি চেলাই লওঁ। বাকলিটো চেলাই লওঁ। বহুত সহজ আপোনাৰ ফ্ৰেঞ্চ ফ্ৰাই বনাবৰ কাৰণে, ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতে খাই কিনেতো বহুত ভাল পাব, সিহঁতৰ কাৰণে বনাব নিশ্চয়। মই বাৰু আলুটো চেলাই লওঁ। মই আলুটোৰ বাকলি চেলা হ'ল। মই আপোনাৰ পানীত আগতে ধুই লওঁ। ধুই ল'লোঁ। আপোনাৰ এনেকৈ আগফালটো অলপ কাটি ল'ব, পিছফালটো কাটি ল'ব, এনেকৈ ছাইডটো কাটি ল'ব। এইখিনিবোৰ নালাগে। তাৰপিছত এনেকৈ ল'ব, এই চাক ফালি ল'ব। এইটো ছাইডটো কাটি ল'ব। তাৰপিছত এনেকৈ লম্বা লম্বাকৈ কাটি ল'ব। আমাক বাৰু এই ছাইডৰ আলুখিনি নালাগে। তাৰপিছত আপোনাৰ এইটো এই দেখিছে মই কিমান চাইজত ৰাখিছোঁ। এনেকৈ ৰাখিব, তাৰপিছত এনেকৈ লম্বা লম্বাকৈ এটা সমানত কাটি যাব। ভালদৰে কাটি ল'ব, লম্বা লম্বাকৈ কাটিব। মোৰ বাৰু হাতত এইটো দাগ দেখি আছে, মোৰ হাতত পুৰিছে, সেইকাৰণে এইটো দাগটো হৈছে। আপোনাক ভাবিব পাৰে এইটো কি হৈছে বুলি, তো কৈ ল'লোঁ। আপোনাৰ প্ৰেছাৰ কুকাৰত হাতখন লাগি কেনে আপোনাৰ পুৰিছে। এইটো চাইজত আপোনালোকে আলুখিনি এনেকৈ কাটি ল'ব। এই চাব পাৰে এইটো চাইজত কাটি ল'ব। মই আলুখিনি এতিয়া এনেকৈ পানীত দি ল'লোঁ। তাৰপিছত পাৰে পানীত দি অকণমান সময় তিয়াই থ'লোঁ। তাৰপিছত অলপমান পিছত ওলাই দিম। তিয়াই নথলেও কথা নাই, কিন্তু থৈ দিলোঁ। আৰু আলুখিনি ওলাই লওঁ। মই যে ভিজাই থৈছোঁ আলুখিনি ওলাই লওঁ। ইয়াতে এইবাৰ কৰ্ণফ্লাৱাৰ দিম। এইটো কৰ্ণফ্লাৱাৰ পেকেটটো এইটো দিম। চাব পাৰি বেছি দিব নালাগে, মই জাষ্ট কমকৈ দিলে হৈ যাব। ইয়াতে নিমখ দি দিম। আপোনালোকে যিমান বনায় সেই হিচাপত দি ল'ব। এতিয়া অকণমান নিমখ দি দিম। তাৰপিছত এইখিনি এনেকৈ পানী নিদিয়াকৈ, পানী দিব নালাগে, পানী নিদিয়াকৈ এনেকৈ আলুটো এনেকৈ কৰ্ণফ্লাৱাৰ দি এনেকৈ সানি ল'ব, যেন গোটেইখিনি আলুতে কৰ্ণফ্লাৱাৰ আপোনাৰ লাগি ধৰে। ইয়াতে বিশেষ একো বস্তু দিব নালাগে, কৰ্ণফ্লাৱাৰ আৰু আপোনাৰ নিমখ।
আপোনালোকে যে এখানি যদি আপুনি বাহিৰত কিনি খাব যায় এখানিত আপুনি 200-150 টকা দিব লাগিব দুটা আলুত এনেকৈ ধুনীয়াকৈ এই চাক লাগি ধৰিছে কৰ্ণফ্লাৱাৰ এবাৰ এখানি ৰিফাইন তেলত ফ্ৰাই কৰিম মই আপোনাৰ ৰিফাইন তেল দি দিছোঁ কেৰাহীত আপোনাৰ তেলটো গৰম হ'বই আৰু গৰম হ'লে মই এইখিনি আপোনাৰ যোনখিনি এখানি মিক্স কৰি থৈছোঁ এখানি মই এটা ফ্ৰাই কৰি ল'ম ৰিফাইনটো গৰম হ'ল ইয়াতে এবাৰ মই এখানি দি দিওঁ বস্তুটো এনেকৈ দিব এনেকৈ এটা এটাকৈ দিয়াৰ চেষ্টা কৰিব তেতিয়ালৈ বস্তু লাগি নধৰে এনেকৈ এইটো এবাৰ এইটো লাৰি দিওঁ ভালদৰে ভাজি ল'ব এতিয়া একো পানী চানি দিব নালাগে এখানি বাৰু ভাজা হওক অকণমান মিঠা তেলত নাভাজিব ৰিফাইনত ভাজিব যদি পাৰে ভালদৰে লাৰি থাকিব যেন বস্তুটো লাগি নধৰে আৰু যেন দৱাই নাযায় ধুনীয়াকৈ ভাজা যাই আছে বস্তুখিনি আপোনালোকে গম পাব অকণমান যেতিয়া সাধাৰণ অকণমান ৰঙা টাইপ হ'ব অকণমান সাধাৰণ তেতিয়া নামাই দিলে হ'ল এই চাব পাৰে অকণমান সাধাৰণ ৰঙা টাইপ হৈছে এতিয়া মই গেছটো বন্ধ কৰি দিওঁ এইটো হৈছে মই বাৰু নামাই লওঁ চাব পাৰে এইটো ধুনীয়াকৈ ভাজা হ'ল এতিয়া গৰম হৈ আছে এয়া ইয়াতে আপোনালোকে যদি ধৰক চাট মছলা দিব খোজে চাট মছলাও দিব পাৰে ওপৰত নতুবা যদি আৰু বেলেগ ধৰক মানে কি হেৰি অলপ জলকীয়া টাইপৰ কৰিব বিচাৰিছে জ্বলা টাইপ খাব বিচাৰিছে চিপছৰ দৰে তেতিয়া আপোনালোকে অকণমান ৰেড চিলিও বা জলকীয়া যিকোনো জলকীয়াৰ গুড়ি দিলে হ'ব মই বাৰু এখানি ভালকৈ লৈ লওঁ এই চাব পাৰে ফ্ৰেঞ্চ ফ্ৰাই ৰেডি আপোনালোকে মই দেখুৱাই আছোঁ ভাঙি দেখুৱাই আছোঁ এই চাব এই চাক ধুনীয়াকৈ ভিতৰৰ ফালে সিজি গৈছে আপোনালোকক জাষ্ট দেখুৱাই আছোঁ এনেকৈ ধুনীয়াকৈ চচ লগাই নিশ্চয় ট্ৰাই কৰিব মই আপোনালোকক ধুনীয়াকৈ ফ্ৰেঞ্চ ফ্ৰাই বনোৱা শিকালোঁ নিশ্চয় ঘৰত ট্ৰাই কৰিব আৰু মোৰ এই ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে এৰিছোঁ